সাৰ্টিফিকেট পাইছে কিন্তু সিহঁতে 2 বছৰীয়া বুলি মানে সাৰ্টিফিকেট পাইছে আৰু সিহঁতে এই নিযুক্তি প্ৰক্ৰিয়া আছে ইয়াত মানে সিহঁতে অংশগ্ৰহণ কৰিব পাৰিব আৰু সিহঁতে চাকৰি পাব আৰু বেকডেটত মানে তেওঁলোকে এডমিশ্যন লৈ পেলাই আৰু চাকৰি আমাৰ এটা নিয়ম উলিয়াইছিল যে ভাৰত চৰকাৰে এটা নিয়ম উলিয়াইছিল যে 2019 চনৰ 31 মাৰ্চৰ আগত মানে সকলোখিনি আমাৰ যিখিনি আনট্ৰেইন প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট এডেড হওক টিচাৰে আমাৰ কি কৰিব লাগিব DLED কমপ্লিট কৰিব লাগিব কিন্তু আপোনালোকে তেখেতসকলৰ লাষ্ট এক্সাম ৰুটিন চালে গম পাব যে মাৰ্চৰ 19 তাৰিখতকৈ পিছত তেখেতসকলৰ লাষ্ট এক্সাম হৈছে যিটো লাষ্ট এক্সাম হৈছে তেখেতসকলৰ চ' সম্পূৰ্ণভাৱে আমি যদি অযোগ্য বুলি বিবেচিত হৈছোঁ তেখেতে ক'লে আমাতকৈ কম সময়ত DLED কৰিছে কম সময়ত DLED কৰি পেলাই চাৰ্টিফিকেট লৈছে কিন্তু আমি অবৈধ হৈ গ'লো তেখেতসকল কেনেকৈ বৈধ হৈ থাকিল যদি আলোচনাৰ মাধ্যমে নহয় আপোনালোকে কি ব্যৱস্থা ল'ব আমি এতিয়াও একো ব্যৱস্থাৰ বিষয়ে ভবা নাই আমি জানো আমাৰ বিশ্বাস এতিয়াও আছে সম্পূৰ্ণ বিশ্বাস আছে আমাৰ মামাৰ ওপৰত মামাই আমাক নিশ্চয় ভাগিন হিচাপে চকু মেলি চাব আৰু আমি গোটেই আটাই জানো তেখেতে কৰিব নোৱাৰা কাম একো নাই তেখেতে যদি ইচ্ছা কৰে আমাক এই 18 মহীয়া বুলি যদিও কৈছে 18 মহীয়া বাৰু আমি মানি ল'লোঁ কিন্তু আমাক 6 মহীয়া কিবা ব্ৰিজ কোৰ্চ কৰাই হ'লেও তেখেতে আমাক ইয়াৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়াত আমাক চামিল কৰিব পাৰে তেখেতৰ ওচৰত এইটো আমাৰ বিনম্ৰ এইখিনিয়ে মোৰ ক'বলৈ মোৰ সঠিক আছে আৰু কিবা যদি তেখেতে কয় ক'ব পাৰিব চেয়াৰমেনজনৰ যদি ভাষ্য শুনে আমাৰ শুনাব পাৰোঁ আমাক যদি এডমিশ্যন দিয়া আছে তেতিয়া এয়া চাওক ডাঙৰ প্ৰথমৰ পৰা এই ভিডিঅ'টো দি দিলে এইটো হয় ইয়াত মানে স্পষ্ট কৰি আমাক চেয়াৰমেনে কৈছিল যে আপুনি এইটো চাৰ্টিফিকেট দি ভাৰতৰ যিকোনো ৰাজ্যত যিকোনো সময়ত যিকোনো মানে আপোনালোকে এক্সাম দিব পাৰিব টেট এক্সাম দিব পাৰিব CTETৰ এপ্লাই কৰিব পাৰিব সেইকাৰণে আমি টেট এপ্লাইও কৰিছোঁ আমি টেট উত্তীৰ্ণও হৈছোঁ আমি এতিয়া মানে আমাৰ মানে এনেকুৱা অৱস্থা হৈছে আমাক ভাত বাঢ়ি কিন্তু আমি খাব পৰা নাই এনেকুৱা অৱস্থা হৈছে আমাৰ মানে আমি গোটেইখিনি প্ৰচেছ শেষ আমি এই চাৰ্টিফিকেট দি আমি টেট কমপ্লিট কৰিলোঁ আজি কোনোবাই CTET 2 বা 3 বাৰকৈ পাছ কৰিছে কোনোবাই অসম টেট পাছ কৰিছে কৰি কিনে আজি আমাক এটা নটিছে আমাক আজি গোটেইখিনিৰ পৰা বঞ্চিত কৰিছে শিক্ষামন্ত্ৰীৰ লগত আমাৰ মেমৰেণ্ডম আমি দিছোঁ শিক্ষামন্ত্ৰীক দিছোঁ আৰু আমাৰ DE অফিচতো আমি দিছোঁ আমি CMক লগ কৰিব পৰা নাই আমি বহুত ট্ৰাই কৰি আছোঁ আমি বিভিন্ন CM যিহেতু আমাৰ CM ছাৰ বহুত বিজি থাকে তো আমি লগ কৰাৰ চেষ্টা কৰি আছোঁ আমি এতিয়াও বহুত আশাবাদী হয় যে CMই আমাৰ কাৰণে কিবা এটা কৰিব কাৰণ আমাৰ অসমত এতিয়াও মানে নিউজ DLED কৰা 1,20,000 কেণ্ডিডেট আছে তাৰে ভিতৰত 2টা মানে কিছত চাকৰি অলৰেডি 2টা ছেক্টৰত পাইছে 2বাৰকৈ ৰিক্ৰুটমেণ্ট হৈ গৈছে আমাৰ এইটো চাৰ্টিফিকেট দি তো আমি এইটো মানে যদি আমাক নিদিয়ে তো ইয়াৰ মানে ইয়াতকৈ মানে বেয়া অন্যায় আমাৰ ওপৰত আৰু কৰা নহ'ব এতিয়া আমাৰ 20,000 মান টেট পাছ কৰা আছে আৰু টেট দিবলগীয়া বহুত 1 লাখ মান হ'ব আৰু কি আৰু 10-15 হাজাৰ মান এই চাৰ্টিফিকেট দি অলৰেডি পাই গৈছে তো গতিকে আমি আমাৰ ওপৰত ন্যায় কৰিব বুলি আমি বহুত আশাবাদী আমি অসমৰে ল'ৰা ছোৱালী হয় আৰু হিমন্ত বিশ্ব শৰ্মা আমাৰ দয়ালু মুখ্যমন্ত্ৰী আমি গোটেইখিনি জানো আমি মানে পুৰা বিশ্বাসী আমাৰ কাৰণে কিবা এটা কৰিব আমি আশাবাদী এইকাৰণে আপোনালোকক অলপমান আমাৰ হৈ আপোনালোকক মই অনুৰোধ জনাইছোঁ আমাৰ ইস্যুটো অলপমান CM ছাৰৰ লগত মানে কি কৰিব যাতে আপোনালোকৰ জৰিয়তে দিও হ'লেও আমি অলপমান মানে উপকাৰ হয় আমাৰ এই 1 লাখ যুৱক যুৱতীয়ে যাতে আপোনালোকৰ চেনেলেদি অলপমান উপকৃত হ'ব পাৰোঁ এই আশা কৰি মানে ঠিক আছে
Anjir video, anjir news apa tuh? Bisa, anjir news.